Good morning everyone, happy Independence Day. আশা কৰো যে আপোনালোক সকলো ভালে আছে আৰু আজি মই গৈ আছো হেতু কলেজত যত মই পঢ়িছো আৰু লংকা জুনিয়ৰ কলেজ তাত মোৰ ফ্ৰেন্ড এটা টিচাৰ কৰি আছে বৰ্তমান সো তাক কৈছো একেলগে যাও তাত যোনটো আমাৰ নেশনাল এন্থেম আছে হেতু মন্দব ফিলে এটা বেলেগ থাকে ন তাত খাৰা হৈ পেলে গোৱা সবে একেলগত সো বলক গাইস মই আপোনালোকক দেখাও মোৰ কলেজ যোনটো কলেজৰ পৰা মই পঢ়িছো and let's go. Here we go. Guys, it was my friend Somadeep Das. So he teacher kori ase Bortoman Lanka Junior College aru mo tate puri pelai dangor hoisu ekane bolok ami jao aji morning time ot ene to iman bhir na thake aji student bilak pura ahi goise aru Junior College dress etelke same ase student bilak sa pare apnaloke yeah. So guys, it was junior college. और जूनियर क्लास बहुत चेंज हो गया ब्रो हम लोग जब पढ़ते थे बिल्डिंग नहीं था যেহেতু গাইস আপোনালোকে দেখিছে যে আমি আহি পাই গৈছো লংকা সিনিয়ৰ সেকেন্ডাৰী স্কুল আৰু আশা কৰো যে আপোনালোকে ভিডিওটো আগলৈ চাই ভাল পাব আৰু বৰ্তমান আমাৰ প্ৰিন্সিপাল স্যাৰ নাৰায়ণ দেৱনাথ জিয়ে পতাকাটো উত্তোলন কৰিব সো ভিডিওটো চাই থাকক যেহেতু গাইস এটা পতাকা উত্তোলন কৰা হৈ গল আমাৰ কলেজৰ এটা মাননীয় প্ৰিন্সিপাল স্যাৰ আৰু শিক্ষক শিক্ষকত্ৰীয়ে নিজৰ ধুনিয়া স্পিচ দিব আৰু আশা কৰো যে আপোনালোকে স্পিচটো ধুনিয়াকে শুনিব যিহে আপোনাক লাভৱান কৰিব ভৱিষ্যতৰ কাৰণেও আৰু যদি আপুনি ষ্টুডেন্ট হয় এটো ভিডিওটো একেবাৰে শেষলৈকে চাব ৰাষ্ট্ৰ বা সমাজ ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ লৈ ৰাষ্ট্ৰ বিৰোধী চিন্তা চৰ্চাত লিপ্ত হোৱা বা ক্ষুদ্ৰ ব্যক্তিগত স্বাৰ্থত লিপ্ত হোৱা যিটো ক্ষুদ্ৰ ব্যক্তিগত স্বাৰ্থই ৰাষ্ট্ৰৰ ক্ষতি কৰে তেনেকুৱা এটা অৱস্থা বুজায় আৰু যদি আমি পজিটিভ সাইডত যাওঁ তেতিয়া বুজায় প্ৰত্যেক কাম প্ৰত্যেক মুহূৰ্ত ৰাষ্ট্ৰৰ উন্নয়ন ৰাষ্ট্ৰৰ মংগলাত ৰাষ্ট্ৰ সমাজক কেন্দ্ৰ কৰি চিন্তা চৰ্চা কৰা যিটো চিন্তাধাৰাই নিজৰ ব্যক্তিগত জীৱনত উন্নতি হয় সমাজৰো হয় লগে লগে ৰাষ্ট্ৰৰ উন্নতি তেনেকুৱা এটা ব্যৱস্থা বুজাব বিচাৰিছে অৰ্থাৎ সুসংবদ্ধ চিন্তা চৰ্চা বা সুস্থ চিন্তা চৰ্চা কি কৰে আমাৰ প্ৰকৃত স্বাধীনতা ভোগ কৰাৰ ৰাস্তাটো প্ৰশস্ত কৰি দিয়ে এই ক্ষেত্ৰত মহাত্মা গান্ধীয়ে কৈছিলে আমি যদি সুস্থ স্বাধীনতা যদি পজিটিভ সাইডৰ স্বাধীনতা যদি আমি উপভোগ কৰিব নোৱাৰি তেতিয়াহ'লে আজি হয়তো ব্ৰিটিছে আমাক শোষণ কৰিছে ব্ৰিটিছ ৰূপী এটা ব্যৱস্থাই কালি মোগল ব্যৱস্থাই কৰি বেলেগ কোনোবাই কৰিব গতিকে আমি প্ৰত্যেকেই সচেতন হোৱাটো দৰকাৰ স্বাধীনতা যে আমি কিমান দীৰ্ঘদিনৰ ত্যাগৰ বিনিময়ত পাইছো এই সম্পৰ্কেও আমি জনা দৰকাৰ সচেতন হোৱা দৰকাৰ আৰু যদি আমি সচেতন হ'ব নোৱাৰি তেতিয়াহ'লে আমি কেতিয়াও প্ৰকৃত স্বাধীনতাৰ যিটো সোৱাদ টেষ্ট এইটো অনুভৱ কৰিব নোৱাৰি গতিকে প্ৰত্যেক মুহূৰ্তত আমি সজাগ সচেতন লগে লগে ৰাষ্ট্ৰৰ উন্নতি সমাজৰ উন্নতি জড়িত চিন্তা চৰ্চাত যদি আমি লিপ্ত হওঁ তেতিয়াহে আমি প্ৰকৃত স্বাধীনতা উপভোগ কৰিব পাৰিম ধন্যবাদ First of all, honors to our principal sir, vice principal ma'am, and colleagues, and also non-teaching staff, and my lovely dear students. And today is the 78th Independence Day, and better reasons all of you happy Independence Day. So today actually we are remembering all the brave freedom fighters who
those who divorce their life for our country. And all the freedom fighters, already you are know, the Bhagat Singh, Mahatma Gandhi, Jawaharlal Nehru, and Netaji Subhash Chandra Bose, Rani Lakshmi Bai, also Assamese freedom fighters, Kanaklata Borua, and Jyoti Prasad Agarwala, Gopinath Bordoloi, and many others. They also sacrifices their life for our country. That's the reason we are got independent. And according to my thoughts and my opinion wise, we are not totally independent at present day, because lot of problems, lot of causes that we are faced in daily life, and all things are made through the societies. And I wanted to give some examples of the problem and causes that faces at present day. And first of all, youth generations. They also some youth generations, they also addicted to mobile and alcohol and drugs and smokes, many things. And also deforestation also increases. That the reasons, and we are facing global warming, and also child marriage and child labor also increases day by day, and only on the education systems of the governments. And also some strong and powerful and also income group of people, they also wanted to dominated lower income of group, and that the reason. And there are also injustice in our societies, and also some political issues. That are reasons some in a lower income group of people, they also not get the justice. That types of problems and causes are occurs in our daily life. But it must be solved, not solved through the individuals. It must be taken the proper steps through the youth generations and also the government. Then after we get the better results. So with this expectations and hope, I wanted to conclude my speech. আমি স্বাধীন ভারতবর্ষ আমি আমার আমার সমাজ আমার একজন করে চলাইছে ভারতবর্ষের এতিয়াও কৃষি খণ্ডৰ পৰা প্ৰায় 70% আয়া প্রায় 70% আয় এতিয়াও কৃষি খণ্ডৰ পৰা আয়ো আৰু বেছি আহে সময় দেখো ইয়াতে এটা ৰাজনীতি হৈ আছে ইয়াতো এটা বিৰাট ৰাজনীতি কাৰণ আয়টো যদি কৃষি খণ্ডৰ পৰা বেছি পোৱা হয় তাৰ ওপৰত গোটেইখিনি বাজেটৰ এটা ডাঙৰ অংশ তাত দিব এতিয়া হৈছে কি মই কৃষকেই ধৰিলো 70% কৃষক মানুহ যুক্ত এই খণ্ডটোৰ আৰ্থিক উন্নয়নৰ কাৰণে প্ৰাথমিক দায়িত্বটো পালন কৰা গভৰ্ণমেণ্টৰ কৃষকসকলে কৃষি খণ্ডৰ লগত সেই মানুহবিলাকৰ উন্নতি সেই মানুহবিলাকৰ মানুহ সেইটো উন্নত তেতিয়াই হ'ব তেওঁলোকে উৎপাদন কৰা বিষয়বিলাকৰ বস্তুবিলাকৰ উন্নতি এইটো যেতিয়া পাব তেওঁলোকে এটা বস্তু উৎপাদন কৰোঁতে যদি দেখা যায় যে 5 টকা লাগি গৈছে সেইটো বজাৰত গ'লে যদি 4 টকা বিক্ৰী নহয় 5 টকা 4.5 টকাও দিবলৈ নাৰাজ সেইটো যদি বজাৰত গৈ বা 4 টকা বা 3 টকা দিব লাগে 5 টকা খৰচ হৈছে বিক্ৰী কৰিবলৈ গৈ দামটো কম পাইছে এই কৃষক বাচি থাকিবনে এই কৃষিখণ্ড বাচি থাকিবনে নাথাকে এটা সামান্য উদাহৰণ মই তোমালোকক দিছোঁ 1 কেজি আলু কিনিবলৈ কিমান পইচা লাগে কিমান লাগে 30 টকা না কিমান 30 টকা না এই বেপাৰীহঁতে এই আলুটো কিনি আনে পথাৰৰ পৰা যেতিয়া আহে খুব বেছি হ'লে 1 টকা পাব এই আলুটো যেতিয়া চিপছ বনায় এটা 5 টকীয়া পেকেটত এটা আলু থাকে এটা আলু নহয় 5 টকীয়া চিপছত এটা আলু নহয় সেইটো কিমান 5 টকা
1 কেজি আলু দি কিমানটা চিপছ পেকেট বনাব পাৰিব কিমান গুণ লাভ কৰি আছে কোনে লাভ কৰি আছে এতিয়া কৃষি খণ্ডৰ পৰা এইটো ইণ্ডাষ্ট্ৰিয়েল পৰ্যায়ত কৃষকের উপযুক্ত কৃষকের উৎপাদনের এইটো নাপালে পালে কোনে কেতিয়া এইটো গুচি গ'ল ফ্যাক্টরি কার এতিয়া ভাৰতবৰ্ষৰ মেক্সিমাম ফ্যাক্টরি উৎপাদন সেক্টৰৰ মেক্সিমাম টাটা বিজয় ডালমিয়া আদানি আম্বানি মেক্সিমাম তো আদানি এইটো আমি ইয়াৰ পৰা মুক্তি লাভৰ ৰাস্তা মই এটা উদাহৰণ এটা হাজাৰো উদাহৰণ আমি আজি যিটো পঢ়ি আছো এই পঢ়াৰ এইটো চিলেবাছ চলাব কি পঢ়াব আমি ঠিক কৰিব নোৱাৰো তাতো কৰবাত পলিটিকেল সর্বগ্রাসী ভাবে আমি পড়াচ্ছি আমি ছাত্র করে আমি কেনেকে বা সমাজখনক ইয়াৰ পৰা থার্ড কামটো হৈছে পঢ়াৰ বাহিৰে বেলেগ কোনো কথা নিজক উপযুক্ত কৰি নতুলিলে তুমি ভীমৰ কথা ঘূৰাবলৈ হ'লে যেনেকৈ ভীমৰ ফল আগত গতিকে এই যে সৰ্বগ্ৰাসী ব্যৱস্থা সমাজৰ ইয়াৰ পৰা মুক্তি লাভ নিজকে উপযুক্ত করার রাস্তা হয় কালি না প্রতিদিন আমার ইয়ার নজর দেখা যায় এজনে আন্দোলনের বিরুদ্ধে ভুল করার কারণে কি করা হয় তার বিরুদ্ধে বিভিন্ন ধরনের গালি গালাজ অপপ্রচার ইয়ার করে এজনক আমি সরু করে বলেছি বা এটা জাতি আন্তর্জাতিক একটা ভাষায় ভাষার ভাষাভাষী মানুহক সরু সরু করে শিক্ষা করে যেখানে মারি অত্যাচার করি এইটো হৈছে প্রসেস আমার সমাজত সেইটো প্রসেস বিলকুলৰ এটা উদাহৰণ আছে ৰজা এটা আঁচ আঁকি দি পেলাই কৈছে ইয়াক সৰু কৰাৰ কাৰণে বহুতো পণ্ডিতে কৰিছে কি এইটো মুক্তি দিব খাইছে তাৰপিছত বিৰলত ক'লে বিৰলকে ইয়াৰ পিছতে দিয়াৰ পিছতে ডাঙৰ আবার যেটো আছে ইয়াৰ সাইডে দিয়ে আৰু এটা ডাঙৰ তাক ধৰিব লগা নাই তাৰ সম্পৰ্কে ধৰিব লগা নাই তাৰ সম্পৰ্কে একো ক'বও লগা অটোমেটিক্যালি এই ব্যৱস্থা আন্তরাব লাগে নিজকে প্রস্তুত করার কারণে যিখিনি কৰিবলগীয়া সেইখিনি 100% বাহিরে আজিৰ ৭৮তম স্বাধীনতা দিৱসৰ প্ৰাককালত মই আমাৰ সকলোকে আমাৰ উপযুক্ত ভারত নিজকে সো গাইজ বৰ্তমান মই ঘৰ আহি পাই গৈছোঁ ঘৰ যোৱা ৰাস্তাতে আছোঁ সো আশা কৰোঁ যে আপোনালোকে আজি ব্লগটো চাই ভাল পাইছে আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক বহুত জলদি মই লংকা জুনিয়ৰ কলেজৰ ফ্ৰেছাৰৰ ভ্লগো আপোনালোকৰ ওচৰত আনিম আৰু মই আপোনালোকক লগ পাম নতুন ভ্লগৰ সৈতে তেওঁলোকে বাই বাই এণ্ড বি ব্ৰেভ হেভ ফান